ঐতিহাসিক মইনাপৰীয়া নামঘৰত অতিথিশালা উদ্বোধন কৰি নেদেখাজনৰ ওচৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1,50,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মইনাপৰীয়া নামঘৰৰ অতিথিশালা উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভকত বৈষ্ণৱৰ আশীষ লৈ ৰাজ্যৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ জৰিয়তে মইনাপৰীয়া নামঘৰত এটা অতিথিশালা নিৰ্মাণ হ'ল। তাক উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। নৃসিংহ ভগৱানৰ ওচৰত সেৱা কৰাৰো সৌভাগ্য হ'ল। অসমবাসী ৰাইজৰ মংগল কামনা কৰি সকলোৰে যাতে ভাল হওক, উন্নতি হওক তাকে কামনা কৰি ৰাইজৰ মাজৰ পৰা মই বিদায় ল'ব খুজিছো। আকৌ মইনাপৰীয়া নামঘৰত এদিন সময় লৈ আহিম। ইয়াত আৰু ৰাজনৈতিক কথা কোৱাটো উচিত নহয়। যোৰহাটত মই যথেষ্ট কৈ আহিছো।